চৰকাৰৰ নীতি বুলি একো উচ্ছেদ সম্পৰ্কত এটা সুনিৰ্দিষ্ট নীতি থাকিব লাগে বৰ্তমান চৰকাৰৰ কোনো নীতি নাই চৰকাৰে কৈছে মানে মুখ্যমন্ত্ৰী যেহেতু মুখ্যমন্ত্ৰী চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে কৈছে যে 500 বাংলাদেশীখনো তেখেতে উচ্ছেদ কৰে মোৰ প্ৰশ্ন বাংলাদেশীখিনিক উচ্ছেদ কৰি কলৈ পঠিয়ালে বাংলাদেশী উচ্ছেদ হলে বাংলাদেশলৈ যাব লাগিব যদি অসমৰ ভিতৰতে কৰবাত থাকিল বা দেশৰ ভিতৰতে কৰবাত থাকিল সেই উচ্ছেদৰ কিবা ভ্যালু আছে জানো বাংলাদেশী উচ্ছেদ হলে দেশৰ সীমান্ত পাৰ হৈ যাব লাগিব এক নম্বৰ হিতু দুই নম্বৰ মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষা খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে চাপৰৰ উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক যে চাপৰৰ এই যিখিনি মাটি উচ্ছেদ কৰা হল যিসকল লোকক উচ্ছেদ কৰা হল তাত দেশী মুছলমানটো আছে মই সেইটো কথা বাদেই দিলোঁ কিন্তু সেইখিনিকে কোনোবা খিলঞ্জীয়া মানুহক দিয়া হ'ব নে গৌতম আদানীক দিয়া হ'ব গৌতম আদানী কোন দিনৰ পৰা গৌতম আদানী কোন দিনৰ পৰা অসমৰ ভূমিপুত্ৰ হল কোন দিনৰ পৰা অসমৰ খিলঞ্জীয়া হল সেই কথা মুখ্যমন্ত্ৰী স্পষ্ট কৰিব লাগে য'ত তৃতীয়তে গোটেই গৰু চুৰৰ কথাটো গীৰ গাই কেলেংকাৰীক লৈ গৰু চুৰ কোন মই নাজানো এইটো অসমৰ আপোনালোক মিডিয়া আছে চবেই জানে গোটেই গৰু চুৰৰ কাহিনীটোক তল পেলাবলৈ এই নাটকবিলাক কৰা হৈছে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত লয় কোনোবা বিধায়কে চেলেঞ্জ কৰিলে বুলিয়ে যদি উচ্ছেদ কৰি দিয়ে সেইটো সাংবিধানিক ধৰ্ম পালন কৰা হল নেকি আৰু এনেও অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধান কেতিয়াবাই উলংঘা কৰিছে কোনে কি কৰিব মন্দিৰৰ যেনেকৈ টিলিঙা বজায় কোনে টিলিঙা বজাব মই ক'ব নোৱাৰোঁ কিন্তু যিজন মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা উঠাই দিব লাগে সেইটো মুখ্যমন্ত্ৰী হোৱাৰে তেওঁৰ নৈতিকতা নাই কাৰণ তেওঁ এইখন সংবিধান এক্সিষ্টিং সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে তদুপৰি তেওঁ যিটো ৰাজনৈতিক দলৰ সদস্য এই ভাৰতীয় জনতা পাৰ্টিৰ সংবিধানে মেলি চাওক সেই সংবিধানতো নিজৰ দলটোক ধৰ্মনিৰপেক্ষ বুলি কৈছে হয় নহয় তেওঁলোক বেলেগ কথা গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ তেখেতৰ নাই কিন্তু মোৰ ধাৰণা হৈছে যে চাপৰৰ গোটেই উচ্ছেদটো গৰু চুৰৰ যিটো কেলেংকাৰী গৰু চুৰৰ কাহিনী এই কাহিনীটোক তল পেলাবলৈ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে যাতে ভাল পায় কাৰণ প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো সম্পদ আদানীক দি দিব খোজে আৰু সেইকাৰণে নিজৰ গাড়ী নিষ্কন্ত কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীও এই পৰ্বতজৰাই হওক আৰু চাপৰেই হওক পৰ্বতজৰাত পৰা নাই কাৰণ তাত প্ৰতিৰোধ শক্তিশালী হৈছে অকণমান হ'লেও তাত BTC নেতৃত্বৰ পুৰা মেৰুদণ্ড নাই অকণমান হ'লেও কৰবাৰ আছে সেইকাৰণে তাত পৰা নাই কিন্তু ইয়াত এই মাটিখিনি আদানীক দি প্ৰধানমন্ত্ৰীক তেওঁ তৈলমৰ্ধন কৰিব